হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ লখিমপুৰ জিলাৰ লালুকত আৰু লালুকৰ শৰ্মিষ্ঠা শইকীয়াৰ বাসগৃহত। সেইগৰাকী শৰ্মিষ্ঠা শইকীয়া এদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ হৈছিল বিভিন্ন সংবাদ মাধ্যমত আলফাত যোগদান কৰাৰ কথা সেইগৰাকী যুৱতী। আৰু এইগৰাকী যুৱতীৰ ঘৰৰ সন্মুখত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্টক মই ঘৰৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত কিন্তু ঘৰখনত কোনো লোক নাই। আচলতে আমি খবৰ কৰিছিলোঁ এটি কণমানিৰ বাহিৰে এই ঘৰখনত আৰু কোনো লোক এই মুহূৰ্তত উপস্থিত নাই। আচলতে মাকো শোকাবিহ্বল হৈ পৰিছে এই মুহূৰ্তত। এগৰাকী ওচৰ চুবুৰীয়া লোকসকলেও ইতিমধ্যে জনোৱা অনুসৰি এগৰাকী যুৱতী আছিল অতি সক্ৰিয়। তেওঁ পিতৃ বিয়োগ হৈছে আজি কেইবছৰমান পূৰ্বে আৰু পিতৃ বিয়োগৰ পিছৰ পৰা এগৰাকী যুৱতীয়ে নিজৰ পৰিয়ালটো পোহপাল দিবৰ বাবে অতি কষ্ট আৰু নিষ্ঠা সততাৰে তেওঁ বিভিন্ন কামত নিয়োজিত হৈছিল। তেওঁ বৃহৎ এখন ব্ৰইলাৰ ফাৰ্ম তেওঁ ঘৰত আৰম্ভ কৰিছিল আৰু সেই ফাৰ্মখনৰ জৰিয়তে তেওঁ উপাৰ্জনৰ পথ মোকলাই লৈছিল আৰু বিভিন্ন ক্ষেত্ৰত সামাজিকভাৱেও এগৰাকী যুৱতী যিখিনি তথ্য আমাৰ হাতত আহি পৰিছে সেই তথ্য অনুসৰি এগৰাকী যুৱতী সামাজিকভাৱে বৃহত্তৰ অঞ্চলটোত তেওঁ সক্ৰিয় ভূমিকা পালন কৰি আহিছিল আৰু তেওঁ বিভিন্ন সংগঠনৰ লগতো জড়িত আছিল, বিভিন্ন ছাত্ৰ সংগঠনৰ লগতো জড়িত আছিল বুলি আমি এই মুহূৰ্তত জানিব পাৰিছোঁ। আৰু কিন্তু এই মুহূৰ্তত পুনৰ কৈছোঁ যে ঘৰখনত কোনো লোক এই মুহূৰ্তত উপস্থিত নাই। আচলতে তেখেতৰ যি মাতৃ শোকত ভাগি পৰিছে আৰু এই মুহূৰ্তত তেখেত আচলতে আমি যি যোগাযোগ কৰিছিলোঁ যদিও তেখেতে আচলতে মন্তব্য দিয়াৰ পৰা বিৰত হৈছে আৰু ঘৰত এই মুহূৰ্তত তেখেত উপস্থিত নাই আৰু সেই যুৱতীগৰাকী শৰ্মিষ্ঠা শইকীয়াৰ ভাতৃ ইতিমধ্যে গুৱাহাটীত অধ্যয়নৰত অৱস্থাত আছে বুলি আমি জানিব পাৰিছোঁ। আৰু মই পুনৰ কওঁ যে এইগৰাকী যুৱতী কিহৰ বাবে আচলতে আলফা স্বাধীনত তেখেতে যোগদান কৰিবৰ বাবে আগ্ৰহী হ'ল সেয়া আচলতে সাঁথৰ হৈ ৰৈছে। আৰু এই মুহূৰ্তত ওচৰ চুবুৰীয়া বা এই অঞ্চলটোৰ ৰাইজেও আচলতে বিষয়টোৰ পৰা কিছু ফালৰি কাটি থাকিবলৈ বিচাৰিছে। আৰু মই এটা কথা কওঁ যে লালুক থানাৰ সমীপতে তেখেতৰ এই নিজা বাসগৃহ আছে এগৰাকী যুৱতীৰ আৰু অতি সক্ৰিয়ভাৱে তেখেতে বিভিন্ন সামাজিক কাৰ্যসূচীত পূৰ্বৰ পৰা বিভিন্ন সময়ত তেওঁ নিয়োজিত হৈ আহিছিলে। জানিব পৰা মতে এটা বিশেষ ছাত্ৰ সংগঠনৰ লগতো তেখেত সক্ৰিয়ভাৱে জড়িত আছিলে। আৰু আমি বিশেষ সূত্ৰে জানিব পৰা মতে আজি তেখেতৰ ঘৰত এখন বৃহৎ ব্ৰইলাৰ ফাৰ্ম তেখেতে আৰম্ভ কৰি উপাৰ্জনৰ পথ তেখেতে নিজেই বাছি লৈছিলে। আৰু এই মুহূৰ্তত এগৰাকী স্থানীয় যুৱক আমাৰ লগত উপস্থিত আছে। আমি সেই যুৱকগৰাকীৰ পৰা বিশেষ আমি জানিবলৈ বিচাৰিম যে কওকচোন কি ক'ব। এই মুহূৰ্তত এটা অতি আচৰিত খবৰ আহি পৰিছে যে এগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে। আপুনি কি ক'ব? হয়, যোৱাকালি আমি শুনা পাইছোঁ যে বিভিন্ন আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে লালুকৰ শৰ্মিষ্ঠা শইকীয়া আলফা স্বাধীনত যোগদান কৰিছে। এইটো এটা পৰিতাপৰ বিষয়। গতিকে কিনো ক'ম, তেখেতলৈ এটা অনুৰোধ, তেখেত যথেষ্ট কৰ্মীবান। তেখেতে এখন ব্ৰইলাৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ যিটো নিদৰ্শন দেখাইছিল সঁচাই খুব ভাল লগা আছিল। গতিকে তেওঁলৈ এটা অনুৰোধ, তেওঁ পুনৰ ঘৰলৈ ঘূৰি আহক, যিহেতু তেওঁৰ ঘৰৰ একমাত্ৰ ছোৱালী আছিল। গতিকে তেওঁলৈ সেইটোৱে অনুৰোধ আৰু আমাৰ। ধন্যবাদ জনাইছোঁ তেখেতক। আৰু এই ধৰণে আচলতে আমি আজি পুৱাৰে পৰা এই ঘৰখনৰ সন্মুখত আহি উপস্থিত হৈছিলোঁ, কিন্তু ঘৰখনত কোনো লোক এই মুহূৰ্তত উপস্থিত নাই। আমি সেয়েহে পৰিয়ালৰ লোকৰ পৰা কোনো মন্তব্য জানিবলৈ এই মুহূৰ্তত সক্ষম নহ'লোঁ। কিন্তু এটা কথা ক'ব লাগিব, কিহৰ বাবে আচলতে এগৰাকী যুৱতীয়ে এই ধৰণে আচলতে আলফা স্বাধীনত যোগদান কৰিবলৈ আগ্ৰহী হ'ল সেয়া সঁচাকৈ এক সাঁথৰ হৈ ৰৈছে। আৰু অতি কৰ্মপটু এগৰাকী যুৱতীয়ে পিতৃ বিয়োগৰ পিছত তেখেতে নিজেই স্বাৱলম্বিতাৰ বাট মোকলাই লৈ এই ধৰণে ব্ৰইলাৰ ফাৰ্ম খুলিছিলে আৰু বিভিন্ন তেখেতে কাম কাজত জড়িত হৈ আছিলে। আৰু আমি ইয়াতে বিশেষ সূত্ৰে জানিব পৰা মতে তেখেতে ডিব্ৰুগড়ৰ ফালে কোনো এঠাইত ক'ৰবাত কৃষি কৰ্মৰ লগতো জড়িত আছিল। স্থানীয় সেই স্থানৰ লোকৰ লগত জড়িত হৈ তেখেতে কৃষি কৰ্মতো নিয়োজিত হৈছিল। আৰু তাৰ পিছতো ইমান এক স্বাৱলম্বিতাৰ বাট মোকলাই নিজেই নিজৰ ভৰিত থিয় দিবলৈ চেষ্টা কৰা এগৰাকী যুৱতীয়ে হঠাৎ কিয় এই ধৰণে আলফা স্বাধীনত যোগদানৰ বাবে আগ্ৰহী হ'ল, এয়া সঁচাই অসমবাসীৰ বাবে সাঁথৰ হৈ ৰৈছে।